हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আমি দশম শ্ৰেণীৰ বহুপদৰ আমি আজি নেক্সট পাৰ্টটো কৰিবলৈ ওলাইছো আজি অনুশীলনী 2.2 ৰ দুইৰ বাকি যিবিলাক কোশ্চেন আছিল এই আটাবিলাক কোশ্চেন আমি এই এটা ভিডিওত আমি সলভ কৰিম একটো অলৰেডি কৰিছো আগৰ ভিডিওত এক কৰিছো আৰু ইয়াৰ লগত জড়িত ইয়াৰ বেসিক বস্তুখিনি আমি আগৰ ভিডিওত কৰিছো যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপচন লিংক আছে এটো আকৌ চাই লব ইয়াৰ পিছতে এটো ভিডিও চাব আহিব আৰু যদি বেসিক বস্তুখিনি চোৱা নাই সো এটা ডাইৰেক্ট যদি এটো চাব আহা প্ৰবলেম হৈ যাব ওকে তো কৰ পৰা কেনেকৈ আহিল এইখিনি বস্তু আমি আগৰ ভিডিওত অলৰেডি পঢ়িছো ওকে তো তোমালোক আগৰ ভিডিওটো চাই লবা প্ৰিভিয়াস ভিডিওটো চাই পিছতে আজি আমি ইয়াৰ 2 ৰ 2 নম্বৰটো কৰিম 2 ৰ 2 নম্বৰটো কি আছে চোৱা কি কৈছে আমাক যে √2 1/3 দ্যাট মিন্স আমাক দিছে কি শূন্য বড় সমষ্টি আমাক √2 দিছে আৰু গুণফল কি দিছে 1/3 দিছে সো এই দুটা কন্ডিশন লৈ কিনে ইয়াৰ লগত সংযুক্ত হৈ থকা আমাক কি উলিয়াব লাগে ইয়াৰ বহুপদটো উলিয়াব লাগে তো বহুপদটো উলিয়াৰ কাৰণে আমাৰ ডাইৰেক্ট এটা সিম্পল ফৰ্মুলা আছিল ফৰ্মুলা কি আছিল যে এটাকে বহুপদটো হ'ব কিমান হ'ব বহুপদৰ ফৰ্মুলা লগাই দিবা ফৰ্মুলাটো কি আছিল k * x² - alpha plus beta into x plus alpha into beta that means alpha plus beta means শূন্যৰ বিটাৰ যোগফল আৰু alpha into beta means শূন্যৰ বিটাৰ পূৰণফল ওকে সেটো ফৰ্মুলাটো বহাই দিবা k means একো দিয়া নাই that means k যদি দিয়া না থাকে অলৰেডি কৈ দিছো যদি k এর ভ্যালু দিয়া না থাকে that means কি লবা 1 লবা সো x² - alpha plus beta কি দিছে আমাৰ √2 সো √2x plus alpha into beta কিমান দিছে 1/3 সো 1/3 ইয়াৰ 1 লগত প্ৰংলে এইখিনি অৱস্থা আমি ইয়াৰ পৰা কি লিখিব আৰু সো x² - √2x plus 1/3 সো এটা সো ভগ্নাংশ আছে সো অলৰেডি আমি জানো ভগ্নাংশ কেনেকৈ ৰিমুভ কৰে আটাইবিলাকৰ লগতে যেহেতু ইয়াত 3 হৰণাই আছে সো আমি আটাইবিলাকৰ লগতে কি কৰি দিম 3 পূৰণ কৰি দিম সো 3 পূৰণ কৰিলে কিমান হ'ব সো ইয়াত 3 পূৰণ কৰিলে 3x² - 3 into √2 x plus কি হ'ব 1 সো এটো আমাৰ কি হৈ যাব লিয়াব লগিয়া 3 নম্বৰটো কি দিছে সো শূন্য দুটা যোগফল আমাক কি দিছে ইয়াতে 0 আৰু শূন্য দুটা পূৰণফল আমাক কি দিছে √5 সেম প্ৰসেস কৰিবা এটা যদি আলফা আৰু এটা বিটা হলে তাহলে আলফা প্লাস বিটা আমাক কিমান দিছে ইয়াতে 0 দিছে আৰু আলফা ইনটু বিটা আমাক কিমান দিছে আলফা ইনটু বিটা আমাক কিমান দিছে √5 ফৰ্মুলা ইউজ কৰি দিবা এটাকে বহুপদটো হ'ব বা নিৰ্ণয় বহুপদটো হ'ব কিমান হ'ব চোৱা বহুপদটো হ'ব ইকুয়াল টু কিমান হ'ব k * x² - alpha plus beta x plus alpha into beta ফর্মুলা ইউজ কৰি দিয়া আহি যাব সো ইয়াৰ পৰা k দিয়া নাই দ্যাট মিন্স k ভ্যালু 1 ইকুয়াল টু x² যেনেকা আছে তেনেকা দিবা মাইনাস alpha plus beta ইয়াতে কি দিছে 0 ইনটু কি দিছে আমাৰ x plus alpha into beta কি দিছে √5 ওকে সো k লগত এখিনি পূৰণ কৰিলে সেম থাকিব সো আমি ইয়াৰ পৰা কি পাও x² 0 লগত x পূৰণ কৰিলে কি হৈ যাব আমাৰ 0 হৈ যাব দিব নালাগে ডাইৰেক্ট আমি কি পাও ইয়াৰ পৰা প্লাস √5 আমার आंसर হৈ যাব সো এটো আমাৰ কি হ'ব বহুপদ 4 নম্বৰটো সো কি দিছে আমাৰ 1,1 that means শূন্যৰ যোগফল আমাৰ আলফা প্লাস বিটা আমাক কিমান দিছে 1 আৰু আলফা ইনটু বিটা আমাক কিমান দিছে 1 এ দিছে সেটাকে বহুপদটো আমাৰ কিমান হ'ব বাস সিম্পল এপ্লাই কৰি দিবা ফৰ্মুলাটো বহুপদটো হ'ব ইকুয়াল টু কিমান হ'ব k ইনটু ফৰ্মুলাটো বহাই দিবা x² - alpha plus beta into x plus alpha into beta হৈ যাব ফৰ্মুলাটো সেয়াৰ পৰা আমি কি পাও k একো দিয়া নাই that means k ভ্যালু কিমান হ'ব 1 so কি হ'ব x² - alpha plus beta আমাক কিমান দিছে 1 into x plus alpha into beta means 1 দিছে আমাক so 1 লগত এখিনি পংলে এখিনি হ'ব so x² 1 লগত x পংলে কি হ'ব x হ'ব plus 1 so এটো আমাৰ উলিয়াব লগিয়া কি হৈ যাব বহুপদ হৈ যাব কোশ্চেন সো আমাক কি দিছে -1/4, 1/4 that means আমাৰ কোনটো যোগফল আমাক কি দিছে -1/4 that means alpha plus beta আমাক কিমান দিছে alpha plus beta equal to -1/4 আৰু alpha into beta আমাক কিমান দিছে equal to 1/4 বুঝাইছা বাস সেম প্রসেসত একে সব বহুপদটো হ'ব ইকুয়াল টু কিমান হ'ব k into x² - alpha plus beta x plus alpha into beta ফৰ্মুলাটো বহাই দিবা কিমান হ'ব k1 equal to x² - alpha plus beta কিমান আছে -1/4 x plus 1/4 বুজি পাইছা সো এইটো মাইনাস is ফৰ্মুলা মাইনাস ওকে আৰু এইটো মাইনাস যেটো দিয়া আছে আমাক 1/4 ওকে সো x লগে এখিনি পংলে এখিনি হ'ব সো x² minus plus 1/4x plus 1/4 সো ইয়াতে ভগ্নাংশ ইয়াতে ভগ্নাংশ দুটো জলতে 4 আছে সো আমি আদৈ বিলাকক কি কৰি দিম তিনটা পদক আমি 4 এৰে পূৰণ কৰি দিম কি হ'ব 4x² plus 4 কিমান হৈ যাব ক্যান্সেল খালি x থাকি যাব plus 4 ক্যান্সেল হৈ যাব কিমান থাকিব 1 থাকি যাব এনে বহুপদটো আমাৰ এইটো হৈ যাব ওকে নেক্সট কোশ্চেনটো চোৱা লাষ্ট কোশ্চেন এইটো আজি আলফা প্লাস বিটা আমাক দিছে 4 alpha plus beta equal to আমাক 4 দিছে আৰু alpha into beta কিমান দিছে আমাক পূৰণফল 1 দিছে বহুপদটো হ'ব
বহুপদটো হ'ব ইকুয়াল টু k ইনটু ফর্মুলা x স্কয়ার সেম একে আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা সো k1 ইনটু x স্কয়ার মাইনাস আলফা প্লাস বিটা কিমান দিছে এটা 4x প্লাস আলফা সো আলফা প্লাস বিটা আমাকে কিমান দিছে এটা 4 সো ইনটু x প্লাস আলফা ইনটু বিটা কিমান দিছে 1 সো 1 ওকে সো এবার লগত এইখিনি ফর্মুলা একে হয়ে যাবে সো এর পর আমি ডাইরেক্ট কি করব x স্কয়ার মাইনাস 4x প্লাস 1 এটা আমার কি হবে নির্ণয় বহুপদ ওকে বুঝিছা সো এইখিনি বস্তু তোমালোকৰ আহিব লগে মেট্ৰিকৰ বাবে বহুতেই দৰকাৰী হয় আৰু এইবিলাক তোমালোকৰ বৰ্ড কোৱেশ্চন আহিব ডাঙৰ কোৱেশ্চন আহিব তোমালোকৰ এমসিকিউ টাইপ কোৱেশ্চন দিব পাৰে ওকে সো আজিলৈ এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা যাতে ইয়াৰ পৰৱৰ্তী টাইমত অহা ভিডিওবিলাক পাব পাৰা